পানী গৈ আছে দেখিলে দুপৰীয়া ভাত খালোঁ বাৰু ভোক ভোক নিচিনা লাগিছে কি ক'ব গৈ আছোঁ পোৱাগৈ নাই ধুনীয়াকৈ মুখ হাত ধুই গৰম পানী এগিলাচ খালোঁ ভীমকল এটা খালোঁ পেটটো অলপ ভৰা ভৰা নিচিনা লাগিছে আৰু এতিয়া এইফালে পানী দি আছোঁ এতিয়া ইয়াত মটৰটো বন্ধ কৰি অফ কৰি পাইপৰ কানেকশ্যন কালি এই ডাঙৰ বাগানখনত এইফালে বাগান এখন আছে ইয়াত দি আছিলোঁ পাইপখিনি খোলা নাই স্প্ৰিংকুলাৰ খোলা নাই পাইপ ঠিকেই আছে পাইপ এডাল জইন কৰিলে হ'ব সেই এডাল জইন কৰি এই পানীটো অলপমান আধা ঘণ্টামান দি ল'ম ৰ'ব কৰি পেলালোঁ এইফালে থকা স্প্ৰিংকুলাৰখিনি ইটো চাইডে লগাই দিলোঁ এতিয়া এইফালে পানী গৈ আছে বাৰু এতিয়া কলথোকা সেইফালে ভাগি পৰি আছিলে বাগানৰ মাজতে লৈ আহিছোঁ এটা নতুন জেগাত পানী দি আছোঁ সেই স্প্ৰিংকুলাৰখিনি এইটো এই চাইডৰ বাগানখনত আছিলে ইয়াৰ পৰা খুলি আনি পাইপ চাইপবোৰ এনেকৈ এইফালে মেলি এতিয়া হ'ল 8টা 10 আৰু মই 10টা 27 নে কিমানখিনি সময়লৈকে এলাৰ্মটো লগাই দিলোঁ 2.5 ঘণ্টা হ'ব 2.5 ঘণ্টা পানী দিম একে জেগাত 2.5 ঘণ্টাৰ পিছত যদি কাৰেণ্ট চাৰেণ্ট থাকে আকৌ সেই স্প্ৰিংকুলাৰখিনি খুলি আনি এইফালে পাইপ এনেকৈ মেলি থোৱা আছে ইয়াত আকৌ খুৱাই দিম পাইপ তললৈ চব পাইপ মেলি থোৱা আছে খালি অকল স্প্ৰিংকুলাৰখিনি খুলি আনি ইয়াত লগাই দিলে হ'ব বাৰু দিয়ক গোটেই সোপা কাম কৰি পেলালোঁ এতিয়া অকণমান ফ্ৰী পাইছোঁ ৰাতিপুৱা শুই উঠাৰ পিছত কাৰেণ্টটো নাই আধা ঘণ্টাতকৈ বেছি হৈ গ'ল কাৰেণ্ট গুচি গ'ল কেতিয়াকৈ আহে এতিয়া কি কথা মটৰটো অফ কৰি থৈছোঁ কাৰেণ্ট আহিলে অন কৰি দিম এতিয়া মই যে আপোনালোকক কৈছিলোঁ শাকত দিম পানী পাইপ চাইপ চব ফিটিং কৰি দিলোঁ মই দেখাইছোঁ ৰ'ব এই যে পাইপডাল দেখিছে এইটো হ'ল প্ৰথম স্প্ৰিংকুলাৰটো ঠিক আছে এনেকৈ কৰি এই বাগানৰ মাজে মাজে সেই মটৰ তাপ আহিছে মটৰটোৰ ওচৰলৈকে আছে মানে মটৰটোৰ ওচৰৰ পৰা এই পাইপডাল এইফালে আহিছে ঠিক আছে এইটো স্প্ৰিংকুলাৰ এইখিনিত মই 2টা লগাই দিলোঁ দেখিছে 2টা আছে এডাল পাইপ এনেকৈ গৈছে শাকলৈ গৈছে আৰু এডাল চাওক দেখিছে এনেকৈ আছে আৰু সেইফালে দেখাইছোঁ ৰ'ব শাকনিত এই টেঙাবোৰ মানে ফুলিছে টেঙা ফুলিছে টেঙা ৰৈছে এইবোৰ দেখিছেনে এইবোৰ এতিয়া মই যদি পানী সোনকালে দি ডাঙৰ কৰোঁ নহয় মই
বেছি নহ'লেও 250 বা 300 টকা পাম এপোনত আৰু সেইডাল পাইপ চব সেইডাল পাইছিলে যে এই পাইপডাল এনেকৈ কৰি এনেকৈ আছে চব দেখিলে ইয়াতে আছে শাকখিনি এইখিনি আলুখিনি এইবোৰ আদা আছে পানী দিলে মানে ভাল আৰু মানে খৰাং নহয় এইবোৰ লাই শাক চব আলু সেইফালে ৰঙালাও পিঁয়াজ পালেং ধনিয়া চনিয়া ধেৰ আছে কাপোৰ এসোপা কেতিয়াবাই তিয়াই থৈছিলোঁ ধুবলৈকে পাহৰিছিলোঁ মানে চাপ দি তিয়াই থৈছোঁ এতিয়া খচি পিনানি এচাৰি ধুনীয়াকৈ ৰ'দত শুকুৱাব লাগিব এই ইয়াত আছে দেখিলে কি ক'ব মানে ৰাতি শুওঁতেও কাপোৰ কানিখিনি ঠিক কৰি ল'ব লাগিব আঁঠুৱা পেলাব লাগিব আকৌ ৰাতিপুৱা শুই উঠোঁতেও কাপোৰ কানি জাপি আঁঠুৱা উঠাই আহিব লাগিব ৰুমটো চাফ চিকুণ কৰিব লাগিব কাপোৰবোৰ সজাই পৰাই ৰাখিব লাগিব আকৌ সেই পিন্ধা কাপোৰখিনি নিজেই ধুব লাগিব কেতিয়াবা ভাবোঁ মনটোতে যেতিয়া নেকি অকলে থাকোঁ লগৰ সমনীয়াবিলাক চবেই কোনোবাই নহয় ল'ৰা বাপেকি হ'ল লগৰ ছোৱালীবোৰ মাক হ'ল মইনো চাগে দেই ইমান দিন এনেকৈ আছোঁ আমাৰ সেই ভণ্টি বিয়া নপতাহেঁতেন মোক কামখিনি সহায় কৰি দিলেহেঁতেন নহয় ন মই বিয়া পতাৰ কথা কোৱা নাই এই কাপোৰ কানি ধোৱাৰ কথা কৈছোঁ বাগান পাই গ'লোহি মানে কি মই বাগানতে প্ৰায় থাকোঁ পানী য'ত দি আছোঁ নহয় ওচৰত আছোঁ ক'ৰবাত স্প্ৰিংকুলাৰবোৰ জাম হৈছে নেকি এনেকৈ চাবলৈ আহিছোঁ ঠিকে আছে বাৰু পানী মানে কি কিমান জমা হৈ গৈছে এই মাটিবোৰত এইবোৰ চাইছোঁ ক'ৰবাত দ জেগাবোৰত অকণমান জমা হৈছে কিন্তু আৰু অকণমান দি লগাব পাৰিম মানে বেছিকৈ দিবলৈও দিগদাৰ হয় নহয় পানীয়ে নাই পুখুৰীত একদম ইউৰিয়াবোৰ একেবাৰে টান হৈ আছে মাত শুনিছে আপোনালোকে বা ইউৰিয়া উলিয়াই ল'লোঁ 2 কেজিমান হৈ যাব এই বস্তাটোৰ পৰা 2 কেজিতকৈ বেছি হ'ব ঠিক নাই 3 কেজিমান হৈ যাবলৈ আছে বেছিকৈ দি পাইছে যদিও গম নাপাওঁ দেই বাগানত যেনেকৈ দিছোঁ তেনেকৈ দিছোঁ অলপমান আছে এইখিনি টেঙা গছৰ গুৰি দি দিওঁ ৰ'ব প্ৰথমতে পানী সেইফালে দি আছিলোঁ বাগানত এতিয়া সেইফালে বন্ধ কৰি সেইফালে কানেকশ্যন খুলি এতিয়া এইফালে শাকতলিত টেঙা তলিত দিছোঁ মই আপোনালোকক লৈ গৈছোঁ ৰ'ব এইফালে টেঙা গছৰ প্ৰথমতে ইউৰিয়া দিলোঁ মই কৈ দিছোঁ আপোনালোকক আৰু আপোনালোকে যদি এতিয়াও সময় আছে আপোনালোকে টেঙা গছত পানী দিয়ক আৰু সোনকালে আপোনালোকে টেঙা বিকি পইচা পাব 200 টকা 250 টকা পোন এনেই আপোনালোকে 40 টকা 50 টকা 100 টকা পোনহে শুনিছে 250 টকা 300 টকা 700 টকা 800 টকা ল'বলৈ আপোনালোকে কেতিয়াবা পানী দিব লাগিছিলে এতিয়া মই সেইটো কথা নকওঁ 700 800 টকা যদি পইচা ল'বলৈ মন থকা হ'লে এতিয়া টেঙা ডাঙৰ এনেকুৱা হ'ব লাগিছিলে তেতিয়া পালেহেঁতেন আমাৰ এইখিনি পাম এতিয়া আৰু এইফালে চাওক পানী গৈ আছে দেখিলে ঘৰলৈ গৈ কাপোৰ কানিখিনি সলকালোঁ সেই ৰাতিপুৱা যে পিন্ধিছিলোঁ কাপোৰ কানিখিনি সেই একেখিনিয়ে পিন্ধিলোঁ বাকীখিনি ধুই থোৱা আছে সেইখিনি শুকাবলৈ দিছোঁ এতিয়া মই সেই স্প্ৰিংকুলাৰখিনি খুলি আনি এটা বেলেগ জেগাত লগাওঁ মোৰ ওচৰত 20টা স্প্ৰিংকুলাৰ আছে বেছি আছে আৰু 8টামান আছে সেইকেইটা লগোৱা নাই সেইকেইটা ঘৰত আছে সেইফালে 10টা স্প্ৰিংকুলাৰ লাগি আছে আৰু এইফালে 10টা স্প্ৰিংকুলাৰ লাগি আছে এতিয়া এই 10টা স্প্ৰিংকুলাৰ যে ফ্ৰী হৈ আছে এইকেইটা খুলি বেলেগত লগাওঁ এইকেইটা লাগি থাকক যেতিয়া নেকি ইয়াত বন্ধ কৰি দিম নহয় এইকেইটা খুৱাই হ'লে ইয়াত লগাই দিম আকৌ সেইকেইটা আনি আকৌ এইফালে আনি খুৱাই দিমহি এনেকুৱা মানে এতিয়া মোৰ ওচৰত সুবিধা আছে মই ফটক কণতে কামখিনি কৰিব পাৰিছোঁ কিন্তু মোৰ ওচৰত অকল 10টা স্প্ৰিংকুলাৰ থকাহেঁতেন বা অকল পাইপ
কেইডালমান থকাহেঁতেন সেইকেইডালকে খুলি ইজেগাত লগোৱা সিজেগাত লগোৱা সিজেগাত লগোৱা এনেকুৱাখিনি হ'লহেঁতেন। এতিয়া মানে পাইপ বাগানত মেলি থোৱা আছে, এতিয়া একো চিন্তা নাই। ৰ'ব সেই চাইডৰ পৰা স্প্ৰিংগুলাৰখিনি খুন্দি আনি মই মাজত লগাই লওঁ দেই, আপোনালোকক নেদেখাওঁ, কিন্তু লগত কোনোবা এটা থকাহেঁতেন মই ধুনীয়াকৈ ভিডিঅ'খিনি প্ৰস্তুত কৰিলোহেঁতেন। এতিয়া মই অকলে কেনেকৈ ভিডিঅ' বনাওঁ। দুপৰীয়া ভাত খালোঁ বাৰু, ভোক ভোক নিচিনা লাগিছে। ঘৰলৈ আহি এয়া চাওক তামোল পুলি, আৰু মই 2টা তামোল পুলি উঘালিলোঁ, চিপলাং এইখনে আৰু মাটি অলপ মিহি কৰিলোঁ। এইফালে আছে ছাগলী গু আৰু ছাগলী গোবৰ, এইখিনি মিক্স কৰি এতিয়া এই টাবকেইটাত এই পুলিকেইটাত থ'ম। বহুত ডাঙৰ ডাঙৰ পুলি উঘালা নাই, সৰু সৰু অকণমান। যিকেইটা টাবত মই তামোল পুলি 2টা পচালোঁ, এই টাবকেইটা মানে সৰু, অলপ ডাঙৰ লাগিছিলে। তামোল পুলি থকা জেগাতে টাব 2টা ধুনীয়াকৈ থৈ দিছোঁ। মুখ চুখ মেল খাই গৈছেগৈ। মই প্ৰথমতে সেই শাকত দি আছিলোঁ পানী, এতিয়া শাকত বন্ধ কৰি দিলোঁ। এতিয়া এই বাগানত দিয়া পানী আৰম্ভ কৰিম। এতিয়া এই স্প্ৰিংকলাৰটো লগাই দিলোঁ, এইটো খুলি থৈছিলোঁ হ'লে। এতিয়া এই বাগানত পানী দিয়া হ'ব। কাইলৈ ৰাতিপুৱা এইটো লাইনত দিম, কাইলৈ ৰাতিপুৱাকৈ। কাইলৈ ৰাতিপুৱা নহয়, 9টামান বজাৰ পৰাহে ইয়াত দিম। 9টামান বজাৰ পৰা MS কটা বাগানখনত 1, 2, 3, 4, 5টা এয়াধাৰকৈ 5টা লাইন এই ডালখিনি বাচিবলৈ আছে। এইজোপাত চাওক আপোনালোকে, এইজোপাত চাওক কিমানখিনি ডাল সেই তলত ওলমি আছে, দেখিছে? এইডালত কোনো কাম নাই, এইডাল কাম নাই, তলত একেবাৰে কামেই নাই মানে। সেইবোৰ চাওক কাম নাইকিয়া অদৰকাৰী ডালবোৰ আছে, এইখিনি কাটি পেলাব লাগিব। এইখিনি নাকাটিলে মানে আপোনাৰ লাভ একো নহয়, লোকচানে হ'ব। থাকিও কাম নাই, এইখিনি থকাতকৈ এইখিনি কাটি পেলোৱাই ভাল। সেইখিনি চাওক আপোনালোকে। আৰু মই স্প্ৰিংকলাৰটো, এই লাষ্টৰ স্প্ৰিংকলাৰ 10 নম্বৰটো এনেকৈ এইটো লাইনত পাইপ মেলি থোৱা আছে, এনেকৈ স্প্ৰিংকলাৰখিনি লগাই দিলোঁ। কাইলৈ ৰাতিপুৱা শুই উঠিয়ে এইটো লাইনত পানী দিম। ৰাতিপুৱা শুই উঠাৰ পৰা শান্তিয়ে নাই, কাম কৰি আছোঁ। একেবাৰে নহয়, ময়ো জিওকে কৰি থকা নাই, ৰ'বলৈ সময় পাইছোঁ, খাবলৈ সময় পাইছোঁ, নিজৰ ইচ্ছামতে কাম কৰি আছোঁ। কালিলৈ ৰাতিপুৱা পানী দিবলৈ এটা বেলেগ লাইনত মই স্প্ৰিংকলাৰ লগাই থৈছোঁ আৰু পাইপো মেলি থৈছোঁ। 9:50 এতিয়া ৰাতিৰ সময়, আৰু মই আছোঁ বাগানতে। মই যে আপোনালোকক কৈছিলোঁ ৰাতিপুৱা পানী দিবলৈ এটা নতুন লাইন মই ক্লিয়াৰ কৰি থৈছোঁ, কিন্তু এই ৰাতিয়ে মই লগাই দিম। এতিয়া বেলেগ জেগাত মই পানী দি আছিলোঁ, তাত বন্ধ কৰি দিলোঁ। এতিয়া সেই নতুন জেগাত য'ত মই পাইপখিনি স্প্ৰিংকলাৰখিনি লগাইছিলোঁ, এতিয়া ইয়াত পানী দিম। কি ক'ব, গৈ আছোঁ, পোৱাগৈ নাই। ৰাতিখন এখন বালখন পাইছোঁহি, ৰ'ব। এইফালে চাওক পানী ওলালে, দেখিছে এইবোৰ? এতিয়া এইটো স্প্ৰিংকলাৰটো লগাই দিম, ৰ'ব। 9:29 মটৰটো অফ কৰিব লাগিব। এলাৰ্ম লগাই থৈছোঁ, মটৰ চলি আছে। ৰাতি ভাত খাবলৈ হ'লগৈ আৰু। আজি মই ভগাই নাই। ভাত দিয়ক, ভাতটো খাই আৰু 9:30 বজালৈকে সাৰ পাই থাকিব লাগিব। তাত মটৰটো বন্ধ কৰিহে শুম, নহ'লে মই টোপনি গ'লে সাৰ নাপাওঁ। যিমান এলাৰ্ম বাজিলোঁ, আজি ৰাতিপুৱা এলাৰ্ম বাজিছে, গমেই পোৱা নাই। তেনেকুৱা 9:54, 10টা বাজিব এতিয়া, আৰু মই শুই যাওঁ। মটৰটো বন্ধ কৰিলোঁ, আৰু কি কাম থাকিলে? মটৰ বন্ধ কৰিলোঁ, লাইট অফ কৰিলোঁ, বাহিৰত 3টা 4টা 5টা 6টা, বাহিৰত 7টামান লাইট জ্বলি আছে। মোৰ ৰুমত 2টা লাইট লাগি আছে, এইটো বন্ধ কৰিম মই। ঠিক আছে দিয়ক, শুই যাওঁ। আজিৰ দিনটো কি দেখিলে কি নেদেখিলে মই গম নাপাওঁ, কিন্তু কামেই হ'ল।
সকলোখিনি তথ্য মই আপোনালোকক ভালকৈ বিতংকৈ দিব নোৱাৰিলোঁ, তাৰ বাবে মই দুখিত। কাইলৈ লগ পাম এটা নতুন ভিডিঅ'ত। আজি ইমান সময়লৈকে চোৱাৰ বাবে ধন্যবাদ। যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰিব, কমেণ্ট এটা কৰিব আপুনি কোন জেগাৰ পৰা মোৰ ভিডিঅ'টো চাই আছিলে। বাই বাই।